নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ গাইড। আজি পুনৰ নতুনকৈ চাকৰি আহিছে RBI বিভাগৰ ফালৰ পৰা, যিটো RBI বিভাগৰ ফালৰ পৰা 2026 বৰ্ষৰ কাৰণে বহুত এটা ভাল সুবিধা আহিছে, সুযোগ আহিছে। 572টাকৈ ভেকেঞ্চি মুকলি কৰি দিয়া হৈছে। এই পদসমূহত আপোনালোকে কেনেদৰে আবেদন কৰিব, আবেদন কৰিবলৈ আপোনাৰ বয়সৰ সময়সীমা কিমান বিচাৰিছে, এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব, লগতে আপোনালোকৰ চিলেকশ্যন প্ৰচিডিউৰটো কেনেধৰণৰ হ'ব, সম্পূৰ্ণ তথ্য ভিডিঅ'টোত আলোচনা কৰিম। সো ভিডিঅ'টো শেষলৈকে চাব, অলপো স্কিপ নকৰাকৈ। যদি ভিডিঅ'টো চাই ভাল পায় এটা লাইক কৰিব, আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো অন কৰিবলৈ নাপাহৰিব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ আমাৰ এই চেনেলৰ দ্বাৰা পাই থাকিব পাৰে। লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে জবৰ আপডেটসমূহ এই চেনেলৰ দ্বাৰা পাই থাকিব পাৰে। যিহেতু ইয়াতে দেখিবলৈ পাইছে RBI অফিচ এটেণ্ডেণ্ট ৰিক্ৰুটমেণ্ট 2026, ইয়াতে যিহেতু RBI বিভাগৰ ফালৰ পৰা অফিচ এটেণ্ডেণ্টৰ পোষ্ট মুকলি কৰি দিছে 2026 বৰ্ষৰ কাৰণে। 572টাকৈ পদ মুকলি কৰি দিয়া হৈছে। যিহেতু এইটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ চাকৰি হয়, যদিহে আপোনালোকে ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, যদিহে আপোনালোকে কৰিব বিচাৰে আবেদনসমূহ কৰি ল'ব পাৰিব। যিহেতু 572টাকৈ পদ মুকলি কৰি দিয়া হৈছে RBI বিভাগৰ ফালৰ পৰা। ইয়াতে অৰ্গেনাইজেশ্যনটোৰ নেম আপোনালোকে দেখিবলৈ পাইছে, ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া, যিটো RBI ফালৰ পৰা পদ মুকলি কৰি দিয়া হৈছে। পোষ্ট নেমটো হৈছে অফিচ এটেণ্ডেণ্ট। ইয়াতে টোটেল ভেকেঞ্চি 572টা পদ দেখিবলৈ পাব। জব টাইপটো আপোনালোকৰ এইটো চেণ্ট্ৰেল গভৰ্ণমেণ্ট জব হয়। যিহেতু ইয়াতে আপোনালোকে জব লোকেশ্যনটো অল ইণ্ডিয়া দেখিবলৈ পাব। এপ্লাই মোডটো আপোনালোকে অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব, যদিহে আপোনালোকে ইণ্টাৰেষ্টেড হয়, এলিজিবল হয় পদসমূহৰ প্ৰতি অনলাইনভাৱে আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। ইয়াতে আপোনালোকৰ যিহেতু RBI অফিচ এটেণ্ডেণ্ট ভেকেঞ্চি যিহেতু 572টা দিয়া আছে, কিন্তু আপোনালোকৰ ইয়াতে দিয়া আছে ভেকেঞ্চি নাম্বাৰ মে ইনক্ৰিজ অৰ ডিক্ৰিজ, মানে আপোনালোকৰ যিটো RBI ৰিকুৱাৰমেণ্ট আছে তাৰ মতে আপোনালোকৰ ভেকেঞ্চিসমূহ বাঢ়িবও পাৰে বা আপোনাৰ কমিবও পাৰে। ইয়াতে আপোনালোকে নিজে চেক আউট কৰি ল'ব পাৰিব অফিচত আপোনাৰ কোনটো অফিচত কিমানটা ভেকেঞ্চি মুকলি হৈছে। ইয়াতে আপোনালোকে যিহেতু দেখিবলৈ পাইছে আহমেদাবাদত আপোনালোকৰ 29টা ভেকেঞ্চি আছে, বেংগালুৰুত আপোনাৰ 16টা আছে, ভূপালত আপোনালোকৰ 4টা আছে, ভুৱনেশ্বৰত আপোনালোকৰ 36টা আছে, ছত্তীশগড়ত আপোনালোকৰ 2টা আছে, চেন্নাইত 9টা আছে, গুৱাহাটীত আছে 52টা আছে, হায়দৰাবাদত আছে 36টা আছে, জয়পুৰত আছে 42টা আছে, কানপুৰ আৰু লক্ষ্ণৌত আছে 125টা আছে, কলকাতাত আছে 90টা আছে, মুম্বাইত আছে 33টা আছে, নিউ দিল্লীত আছে 61টা আছে, আৰু পাটনাত আছে 37টা ভেকেঞ্চি আছে। টোটেল আপোনালোকৰ 572টা পদ মুকলি কৰি দিয়া হৈছে। ইয়াতে আপোনালোকৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়া দিয়া আছে, যিটো এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকৰ মিনিমাম 10 পাছ থাকিব লাগিব, তেতিয়া আপুনি আবেদন কৰিব পাৰিব। যদিহে আপোনালোকে গ্ৰেজুৱেশ্যনতকৈ ওপৰত এডুকেশ্যন কোৱালিফিকেশ্যন কৰি থৈছে, তেতিয়া আপোনালোকে এই পদটোত আবেদন কৰিবলৈ ইলিজিবল নহ'ব। ইয়াতে আপোনালোকৰ বয়সৰ সময়সীমাটো দিয়া আছে 18 বছৰৰ পৰা 25 বছৰ বয়সলৈকে আপুনি আবেদন কৰিব পাৰিব। লগতে আপোনালোকৰ ইয়াত এজ ইলেকশ্যনসমূহো দিয়া আছে। SC ST হ'লে আপুনি 5 বছৰকৈ ইলেকশ্যন ল'ব পাৰিব, OBC হ'লে আপুনি 3 বছৰকৈ ইলেকশ্যন ল'ব পাৰিব। লগতে PWBDৰ কেণ্ডিডেট হ'লে আপোনালোকৰ যিটো গভৰ্ণমেণ্টৰ ৰুলছ আছে তাৰ মতে আপোনালোকৰ এজ ইলেকশ্যন ল'ব পাৰিব। এক্স ছাৰ্ভিচমেন হ'লেও আপোনালোকে গভৰ্ণমেণ্টৰ ৰুলৰ মতে এজ ইলেকশ্যনসমূহ ল'ব পাৰিব। চিলেকশ্যন প্ৰচেছটো ইয়াতে আপোনালোকৰ অনলাইন ৰিটেন এক্সামিনেশ্যন হ'ব, যিটো আপোনালোকৰ অবজেক্টিভ টাইপ থাকিব। তাতে আপোনালোকৰ মানে কম্পিউটাৰ বেছড ৰিটেন এক্সাম হ'ব, যিটো আপোনালোকৰ অনলাইন হ'ব। মাল্টিপুল চইজৰ আপোনালোকৰ কুৱেশ্যন থাকিব। ইয়াতে আপোনালোকৰ লেংগুৱেজটো দিয়া আছে, যিটো আপোনালোকৰ কেণ্ডিডেট মাষ্ট ন'ন দ্য লোকেল লেংগুৱেজ। যদি আপুনি গুৱাহাটীৰ কাৰণে এপ্লাই কৰে, যিহেতু গুৱাহাটী অসমৰ হয়, তাতে আপোনালোকে অসমীয়া লেংগুৱেজটোত জানিব লাগিব, তেতিয়াহে আপোনালোকে পোষ্টটোত আবেদন কৰিব পাৰিব। লগতে আপোনালোকে অসমীয়া লেংগুৱেজতে আপুনি এক্সামটো দিব পাৰিব। ইয়াতে RBI অফিচ এটেণ্ডেণ্টৰ এক্সাম পেটাৰ্ণটো ইয়াতে দিয়া আছে। আপোনালোকৰ ছাবজেক্ট আছে, যিটো ইংলিছত আছে আপোনালোকৰ 30 নম্বৰ থাকিব, 30টা কুৱেশ্যন থাকিব। নামেৰিকেল এবিলিটিত আপোনালোকৰ 35 নম্বৰ থাকিব, 35টা কুৱেশ্যন থাকিব। ৰিজনিঙত থাকিব আপোনালোকৰ 35টা কুৱেশ্যন আৰু 35 নম্বৰ। জেনেৰেল এৱাৰনেছত আপোনালোকৰ 20টা কুৱেশ্যন, 20 নম্বৰ থাকিব। টোটেল আপোনালোকৰ 120 নম্বৰ পৰীক্ষা হ'ব। ইয়াতে লগতে আপোনালোকৰ সময়টো দিয়া হ'ব, এক্সাম ডিউৰেশ্যনটো আপোনালোকৰ 90 মিনিট দিয়া হ'ব, মানে আপোনালোকৰ 1.5 ঘণ্টা সময় দিয়া হ'ব। লগতে আপোনালোকৰ নিগেটিভ মাৰ্কিং থাকিব 1/4কৈ। আপোনাৰ প্ৰতিটো কুৱেশ্যনৰ আপোনালোকৰ 1/4কৈ নিগেটিভ মাৰ্কিং থাকিব। যদি আপোনাৰ 4টা কুৱেশ্যন ভুল হয়, তেতিয়া আপোনালোকৰ 1 নম্বৰ কটা হ'ব। ইয়াতে RBI অফিচ এটেণ্ডেণ্টৰ যিটো চেলাৰী আছে, চেলাৰীটোৰ ক্ষেত্ৰত ইয়াতে কোৱা আছে বেছিক পে'টো আপোনালোকৰ 10,940 টকাৰ পৰা আপুনি পাৰ মান্থ চেলাৰীসমূহ লাভ কৰিব পাৰিব। লগতে আপোনাৰ গ্ৰছ মান্থলি চেলাৰীটো 25,000 পৰা 28,000লৈকে আপুনি চেলাৰীসমূহ লাভ কৰিব পাৰিব। মানে আপোনালোকৰ বেছিক পে'টো যিহেতু 10,940 টকা হয়, আপোনালোকৰ যিটো গেট পে' লগাই মেলি আপোনালোকৰ যিখিনি এলাউঞ্চসমূহ লগাই মেলি আপোনালোকৰ 25,000 পৰা 28,000লৈকে আপুনি চেলাৰীটো লাভ কৰিব পাৰিব। ইয়াতে বেনিফিট আৰু এলাউঞ্চসমূহ দিয়া আছে। ডিয়াৰনেছ এলাউঞ্চ পাব, যিটো আপোনালোকৰ DA হয়। হাউচ ৰেণ্ট পাব, যিটো আপোনালোকৰ যিটো ঘৰ ভাড়া বুলি কোৱা হয়, সেইটো আপোনালোকে দিয়া হ'ব। মেডিকেলৰ আপোনালোকে পইচা পাব, পেঞ্চনো পাব। লগতে আপোনালোকে পেইড লিভছ পাব। লগতে আপোনালোকৰ জবটো ছিকিউৰিটিত থাকিব।
এতিয়া এপ্লিকেশ্যন ফিজটোৰ ক্ষেত্ৰত ক'বলৈ গ'লে কেটেগৰী আছে আপোনালোকৰ এপ্লিকেশ্যন ফিজসমূহ দিয়া আছে জেনেৰেল OBC EWSৰ কাৰণে আপোনালোকে 450 টকা এপ্লিকেশ্যন ফিজ কাটিব লাগিব SC ST PWDৰ কেণ্ডিডেট হ'লে আপোনালোকে 50 টকা এপ্লিকেশ্যন ফিজ কাটিলেই হ'ব যিসকল RBI ষ্টাফ আছে তাতে তেওঁলোকে ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ কাটিব নালাগে হাউ টু এপ্লাই ক্ষেত্ৰত ক'বলৈ গ'লে যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় এলিজিবল হয় পদসমূহৰ প্ৰতি ভিডিঅ' ডেছক্ৰিপশ্যনতে মই এপ্লাই লিংক দিম তাতে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব ইয়াতে যিহেতু আপোনালোকৰ ইম্পৰ্টেণ্ট ডকুমেণ্টসমূহ ইয়াতে দেখিবলৈ পাইছে 10ৰ আপোনালোকৰ মাৰ্কশ্বিট চাৰ্টিফিকেট লাগিব ফটো ID প্ৰুফ লাগিব মানে আপোনালোকৰ যিটো আধাৰ কাৰ্ড বা ভোটাৰ ID থাকিব লাগিব পাছপোৰ্ট সাইজ ফটোগ্ৰাফ লাগিব সিগনেচাৰ লাগিব কাষ্ট চাৰ্টিফিকেট লাগিব লগতে আপোনালোকৰ যদি ডিসেবিলিটি হয় তেতিয়া আপোনালোকৰ ডিসেবিলিটি চাৰ্টিফিকেট লাগিব এটা ইম্পৰ্টেণ্ট ডেটসমূহ দিয়া আছে আপোনালোকৰ নটিফিকেশ্যন ৰিলিজটো যেটো 15 জানুৱাৰীত ৰিলিজ কৰি দিয়া হৈছিল আৰু আবেদনটো আপোনালোকৰ 15 জানুৱাৰীৰ পৰা ষ্টাৰ্ট হৈছিল লাষ্ট ডেটটো 4 ফেব্ৰুৱাৰীলৈকে আছে যদিহে আপোনালোকে এতিয়াও আবেদন কৰা নাই আবেদনসমূহ কৰি ল'ব পাৰিব ভিডিঅ' ডেছক্ৰিপশ্যনতে মই লিংকটো দিম তাতে গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আজিলৈ ভিডিঅ'টো ইমানেই আছিলে যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি থবলৈ নাপাহৰিব যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ এই চেনেলৰ দ্বাৰা পাই থাকিব পাৰে জয় হিন্দ জয় অসম